আজিৰ পৰা ৪২ দিন আগত কৈঠালগুছি বৰবৰা কানাইখুন্দাৰ পাৰ হনুমান মন্দিৰ এটিৰ পৰা আমি দুজন মিলি যাত্ৰা আৰম্ভ কৰিছিলোঁ চাইকেলৰ সহায়ত। এতিয়া বৰ্তমানটো পাইছোঁ মই নলবাৰীয়ে। মোৰ লগৰজন আহিব মানে অসুবিধা হ'ল, তেখেতৰ মানে বেমাৰ হৈছিল, পাইলছ হৈছিল। তেওঁ বিভিন্ন কাৰণত যাওঁতেও বহুত অসুবিধা পাইছে বা আহোঁতে ট্ৰেইনত আহিছে। তেওঁ আহি আজি ১৫ দিন আগত তেওঁ ঘৰ পাইছে। কেতিয়া যাত্ৰা কৰিছিলে আপুনি? কোন তাৰিখে যাত্ৰা কৰিছিলে? হয়, আজিৰ পৰা ৪২ দিন আগত। হয় হয়, আজি ৪২ নম্বৰ দিন। কেদাৰনাথ ধামলৈ গৈছিলে? হয় হয়, কেদাৰনাথ ধাম গৈছিলোঁ মই। মই কেদাৰনাথ ধাম যাওঁতে অসম এৰি বেংগল পাইছোঁ, বেংগল এৰি বিহাৰ পাইছোঁ, বিহাৰৰ এৰি কিনে ইউ পি পাইছোঁ। ইউ পিত মানে আপোনাৰ এয়া ৰাম মন্দিৰলৈ গৈছিলোঁ আমি প্ৰথম, অযোধ্যাৰ ৰামজীৰ মন্দিৰ। তাতে দৰ্শন কৰি ওলাই আহি আমি অলোকনাথ মন্দিৰ বুলি এটা মন্দিৰ আছে, সেইটো আমি দৰ্শন কৰিলোঁ। ৰাতিৰ ভাগত তাত কটাইছোঁ আমি। তাৰপিছত আচৰিত ধৰণৰ এনেকুৱা কথা যে জুবিন দাক মই লগত নিয়াৰ নিচিনা লাগিছে যে এনেকুৱা এটা স্থান পাইছোঁ, ইউ পিৰ মগহৰত অৱস্থিত কবিৰ দাসজীৰ মন্দিৰ। তাত এনেকুৱা এটা দেখিব পাইছোঁ যে এটা স্থানত মন্দিৰ আছে, এটা স্থানত একেলগে গাতে লাগি আছে মছজিদ। কি আচৰিত কথা, পৃথিৱীৰ আচৰিত ধৰণৰ বস্তু। সকলোৱে জানে যে মগহৰত কি কবিৰ দাসজীৰ মন্দিৰ আছে। তাৰ পৰা ওলাই গৈ আমি মানে হেৰি পাইছোঁ, উত্তৰাখণ্ড পাইছোঁ, দেৱভূমিৰ আমি এনেকুৱা মন্দিৰ দেখিব পাইছোঁ হৰিদ্বাৰত, যে অঞ্জলি মাতা দেৱীয়ে মানে শৰীৰটো ত্যাগ কৰিছিল, য'ত মানে পাহাৰৰ টিলাত অৱস্থিত। আমি ৮ কিলোমিটাৰ জেগা মানে প্ৰশাসনত চাইকেল গোটাই কিনে আমি সেই দৰ্শন কৰিছোঁ, অঞ্জনী মাতা আৰু সতী মাতাৰ মানে মন্দিৰ। তাৰ পৰা ওলাই গৈ আমি বিভিন্ন স্থানত এনেকুৱা যেনে ৰুদ্ৰপ্ৰয়াগত সংগমস্থলী, সকলোৱে জানে যে ভগীৰথী আৰু অলকনন্দাৰ মিলন হৈছিল, সেই স্থানত আমি দৰ্শন কৰিছোঁ। আৰু তাৰ পৰা ওলাই গৈ ৪-৫টা মানে ৰুদ্ৰপ্ৰয়াগ, দেৱপ্ৰয়াগ এনেকুৱা ধৰণৰ পাইছোঁ। তাৰ পৰা ওলাই গৈ আমি কেদাৰনাথ ধাম গৈছোঁ। তো কেদাৰনাথ ধামৰ বিষয়ে সকলোৱে জানে, নিশ্চয় মোবাইলত দেখিছে। তো মই সাধাৰণ চাইকেলখনৰ সহায়ত এনেকুৱা এটা মনত ভাৱ লৈছিলোঁ যে মই যেনেকৈ নহওক কিয় মই কেদাৰনাথ ধাম যাম। মই আমাৰ জুবিনদাৰ কাৰণে হয়তো মনতে ভাবি গৈছিলোঁ যে বিভিন্ন স্থানত আঁঠু ল'ম, মনতে ভাবিছিলোঁ তেওঁ সদায় ন্যায় পাওক। মই আধ্যাত্মিকতাৰ ক্ষেত্ৰত মই মনতে ধাৰণা কৰি লৈছিলোঁ যে যেনেকৈ নহওক মই চাইকেলখন লৈ কেদাৰনাথ ধাম যাম। তো কেদাৰনাথ ধাম এনেকৈ গৈছোঁ যে বহুত অসুবিধা, যে তাত শিল বাগৰি থাকে, বিশেষকৈ শাওণ মাহত এনেকুৱা অসুবিধা হয় মানে মানুহ দেখিলে আচৰিত হ'ব। এফালৰ পৰা পানী আহি আছে, আনফালৰ পৰা ধৰক পাথৰ পৰি আছে, তথাপিও মনৰ সাহসত মানে জুবিন দাক ভাল পাওঁ কাৰণে তো মই উত্তৰাখণ্ড কেদাৰনাথ ধাম যেনেকৈ নহওক উপস্থিত হৈছোঁ। তো উপস্থিত হৈ তাত মই মনতে ভাবিছিলোঁ যে অন্য নোৱাৰিলেও, মই ভিডিঅ' বনাবও নাজানো, এনেকৈ মোবাইলত ক'বও নাজানো, কিন্তু তথাপিতো মনত ভাবিছিলোঁ যে মই ঘূৰি আহোঁতে কমচে কম পাহাৰৰ টিলাৰ পৰা 10 কিলো জুবিনদাৰ কাৰণে মানে দেৱভূমি লৈ আহিম। কাৰণ হৈছে যে মই যেনেকৈ নহওক জুবিনদাৰ প্ৰাণ প্ৰতিমা প্ৰতিষ্ঠা কৰিব খোজোঁ। তাৰ পৰা মই যি ধৰণে মানে ভাবি গৈছিলোঁ, চাকি গজিও লৈ গৈছিলোঁ, 111 গজি চাকি জুবিনদাৰ কাৰণে জ্বলাইছোঁ। আৰু মোৰ মনত ভাৱ হৈছিল যে মই মানুহক সদায় সৰুৰ পৰা মানে সহায় কৰোঁ, ভাল পাওঁ। তো মই 170 গজি চাকি নিজৰ চাইকেলত বা তেল 2 লিটাৰ এনেকৈ ঠেলি মেলি দাঙি কিনে হ'লেও মই চাইকেলখন ওপৰলৈকে লৈ গৈছোঁ। তো তাৰ পৰা ঘূৰি আহোঁতে মই প্ৰায় 10 কিলোগ্ৰাম মানে দেৱভূমি লৈ আহিছোঁ। কাৰণ হৈছে যে জুবিনদাৰ প্ৰাণ প্ৰতিমা প্ৰতিষ্ঠা কৰিব লাগে। এতিয়া ক'ত গৈ আছে? এতিয়া মই বৰ্তমান গৈ আছোঁ মায়ঙৰ জাৰগাঁও আঞ্চলিক শিৱধাম। তাতেও মোৰ সমাজখনে মোক বিচাৰি আছে। মই যোৱাকালিও এটা স্থানত মানে বিভিন্ন সম্বৰ্ধনা অনুষ্ঠান পাতিছিল, বিজনী বেলতলা শিৱধাম। মই প্ৰথম যাম ইয়াৰ পৰা জাৰগাঁও আঞ্চলিক শিৱধাম। তাৰে পৰা ঘূৰি আহি মই জুবিন সমাধি ক্ষেত্ৰত জুবিন দাক তাত এৰি হয়তো বৌৰ ওচৰত যাম, হয়তো নাজানো মই লগ পাম নাপাম, কিন্তু তথাপিতো মনত সাহসত ওলাইছোঁ। তো কাহিলীপাৰাস্থিত সেই মানে এপাৰ্টমেণ্টলৈ যাম, যদি ৰখিবও লাগে এসপ্তাহ হয়তো ৰখিম। তো তেখেতক লগ পোৱাৰ মোৰ খুব ইচ্ছা আছে।